বৰপেটাত আৰক্ষীৰ জালত কুখ্যাত চোৰ তথা ড্ৰাগছ মাফিয়া বুজন পৰিমাণৰ চোৰাং সামগ্ৰীৰ উপৰিও ড্ৰাগছ আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ ইনামুল মিয়া নামৰ এজন কুখ্যাত চোৰ তথা ড্ৰাগছ মাফিয়া। যোৱাকালি নিশা বৰপেটাত আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেতি এক বিশেষ অভিযান চলাই বৰপেটাৰ আজাদ নগৰৰ পৰা চোৰাং সোণ, ৰূপ, কাঁহ, পিতলৰ সামগ্ৰী, ড্ৰাগছ, নগদ প্ৰায় 40,000 টকাৰ সৈতে আয়ান আলী পুত্ৰ ইনামুল মিয়া নামৰ এজন 42 বছৰীয়া লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ইনামুল মিয়া নামৰ লোকজন ইতিপূৰ্বে এনেধৰণৰ কামবোৰৰ বাবে কেইবাবাৰো জেল হাজতলৈ গৈছিল আৰু সম্প্ৰতি বৰপেটাৰ আৰক্ষীয়ে ধৃত ইনামুল মিয়াক বৰপেটা জিলা আদালতত হাজিৰ কৰাই জেল হাজতলৈ প্ৰেৰণ কৰিছে। বৰপেটাৰ আৰক্ষীৰ সফলতাক ধন্যবাদ জ্ঞাপন কৰিছে সচেতন ৰাইজে। মই বৰপেটা ৰোডবাসীক জনাও যে আজি কিছুদিনৰ পৰাই বৰপেটা ৰোড অঞ্চলত যথেষ্ট চোৰৰ উপদ্ৰৱ হৈছে আৰু মাজে মাজে সুবিধা বুজি চোৰে দিন দুপৰতেই চুৰিবোজ কাণ্ড কৰি আছে। গতিকে যোৱাকালি এজন চোৰ ধৰা পৰিছে আৰু তেওঁৰ পৰা সোণ, ৰূপ, কাঁহৰ বাচন লগতে ড্ৰাগছ এইবিলাক উদ্ধাৰ হৈছে। প্ৰায় 2 লক্ষাধিক টকা নগদ ধনো ওলাইছে। গতিকে এই ক্ষেত্ৰত মই আজি আমাৰ থানাৰ আৰক্ষীসকলক বিশেষ কৰি আমাৰ যি আৰক্ষী বিষয়া তেওঁক মই ধন্যবাদ জনাওঁ আৰু লগতে এই যে বিয়াৰ আজি যেনেকে চলি আছে আমাৰ বৰপেটা ৰোডত, এই বিয়াত বহুতো মানুহৰ হয়তো ঘৰ দুৱাৰ এনে বন্ধ কৰি তলা মাৰি বিয়া খাবলৈ যায়। গতিকে সেই ক্ষেত্ৰত মই সকলোকে সজাগ থাকিবৰ কাৰণে মই অনুৰোধ জনাওঁ যাতে তেওঁলোকে একদম ঘৰ খালী কৰি ক'তো নাযায়, কাৰণ যেহেতু চোৰৰ উপদ্ৰৱ বাঢ়িছে। গতিকে তাৰ পৰা সদায় সাৱধান থাকক আৰু আমি ভৱিষ্যতেও যাতে আৰু এই চোৰে সুবিধা নাপায় সিফালেও আপোনালোকে সতৰ্ক থাকক। আজাদ নগৰৰ পৰা আটক কৰিছে ইনামুল হক মিয়া, ইনামুল মিয়া। আগতেও তেওঁ আকৌ ধৰা পৰিছিল। গতিকে তেওঁ লগতে ড্ৰাগছৰ কাৰবাৰো কৰে। গতিকে আজি আৰক্ষীৰ সফলতাক আমি ধন্যবাদ জনাওঁ, যাতে তেওঁলোকেও আৰু তীব্ৰভাৱে এই চোৰক ধৰি যাতে অভিযান চলাই আমাৰ এই বৰপেটা ৰোডৰ পৰা চোৰ উৎখাত কৰিব পাৰে। এই যে ৰাতিপুৱা বা যিবিলাকে মানে একচুৱেলি ভাঙা বস্তুবিলাক মানে বুটলি থাকে তেওঁলোকৰ পৰা আপোনালোকে অলপ সাৱধান থাকিব, কাৰণ তেওঁলোকে ৰাতিপুৱা এইটো সুযোগ লয় আৰু খোজ খবৰো লয় কেনেকে ক'ত কেনেকে চুৰি কৰিব পৰা যায়, কাৰ ঘৰত মানুহ আছে নাছে এইবিলাকো তেওঁলোকে নিশ্চয় খবৰ লৈ থাকে। তেনেকুৱা ধৰণেৰে যেন অনুমান হয়। গতিকে মই সকলো আজি বৰপেটা ৰোডবাসীক বা এই অঞ্চলৰ সকলোকে মই সতৰ্ক কৰিব খুজিছোঁ যাতে তেওঁলোকে এজন মানুহ বা ঘৰত একদম উকা কৰি থৈ ক'ৰবাত নাযায়, কাৰণ ইতিমধ্যে কিছুদিন আগতেও আমাৰ ফৰেষ্ট কলনীত খুব ডাঙৰ এটা মানে চুৰিকাণ্ড হৈছে। প্ৰায় 10 লক্ষাধিক বস্তু তেওঁলোকে মানে চুৰি কৰি লৈ গৈছে মানুহ ঘৰৰ নথকাৰ সুযোগ লৈ। গতিকে এইখিনি সকলোকে সাৱধান কৰি